ছাত্ৰ-ছাত্ৰীসকল, আজি নৱম শ্ৰেণীৰ এটি নতুন পাঠ লৈ আহিছোঁ। চেপ্টাৰ 3 অণু আৰু পৰমাণু, এটমছ এণ্ড মলিকিউলছ। ভাৰতীয় দাৰ্শনিক মহৰ্ষি কৰ্ণাডে ধাৰণা কৰিছিল যে আমি যদি পদাৰ্থ এটা ভাঙি গৈ থাকোঁ তেন্তে আমি কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ কণা পাই গৈ থাকিম। এটা সময়ত আমি পদাৰ্থটোৰ সবাতোতকৈ ক্ষুদ্ৰ কণাটো পাম। এই অৱস্থাৰ পাছত পদাৰ্থত আৰু অধিক বিভাজন সম্ভৱ নহ'ব। এই ক্ষুদ্ৰতম অবিভাজ্য কণাবোৰক তেওঁ পৰমাণু বুলি নামাকৰণ কৰিছিল। ডেল্টনৰ পৰমাণুবাদৰ মতে মৌলই হওক বা যৌগই হওক বা মিশ্ৰ পদাৰ্থই হওক, সকলোবোৰ এটম অৰ্থাৎ পৰমাণু নামৰ ক্ষুদ্ৰ কণিকাৰে গঠিত। আৰু এই তত্ত্বৰ স্বীকাৰ্যসমূহ হ'ল সকলো পদাৰ্থই পৰমাণু নামৰ অতি ক্ষুদ্ৰ কণাৰে গঠিত। পৰমাণুবোৰ অবিভাজ্য কণা, যাক ৰাসায়নিক বিক্ৰিয়া এটাত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি। নিৰ্দিষ্ট মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধৰ্মসমূহ একেই। বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধৰ্মসমূহ বেলেগ বেলেগ হয়। যৌগ গঠনৰ বাবে পৰমাণুবোৰৰ অখণ্ড সংখ্যাৰ সৰল অনুপাতত যোজিত হয়। নিৰ্দিষ্ট যৌগ এটাত পৰমাণুবোৰৰ আপেক্ষিক সংখ্যা আৰু প্ৰকাৰ স্থিৰ থাকে। পৰমাণু সকলো পদাৰ্থৰে গঠনৰ প্ৰাথমিক গোটবোৰ হৈছে এই পৰমাণুসমূহ। পৰমাণু নিচেই সৰু আৰু ইয়াৰ ব্যাসাৰ্ধ নেন'মিটাৰতহে জোখা হয়। 1/10⁹ m = 1 নেন'মিটাৰ বা 1 মিটাৰ = 10⁹ নেন'মিটাৰ। উদাহৰণস্বৰূপে আমি হাইড্ৰজেনৰ পৰমাণুৰ আকাৰ যদি চাওঁ 10⁻⁻10 মিটাৰ আৰু পানীৰ অণুৰ হ'ল 10⁻⁹ মিটাৰ। হিমগ্ল'বিন যি আমাৰ তেজত আছে, সেই হিমগ্ল'বিনৰ অণুৰ আকাৰ হৈছে অণুটোৰ ব্যাসাৰ্ধ 10⁻⁸ মিটাৰ। আমাৰ গোটেই বিশ্বখন পৰমাণুৰে গঠিত। আমি পৰমাণুবোৰক দেখা পাব নোৱাৰোঁ, কিন্তু পৰমাণু নথকা নহয় আৰু আমি যিহকে কৰোঁ তাৰ ওপৰত পৰমাণুবোৰৰ প্ৰভাৱ অনবৰতে থাকে। আধুনিক প্ৰযুক্তিবিদ্যাৰ কৌশলৰ জৰিয়তে আমি এতিয়া পৰমাণুবোৰ দেখা পোৱাকৈ মৌলসমূহৰ পৃষ্ঠৰ সংবৰ্ধিত প্ৰতিচ্ছবি পাব পাৰোঁ। মৌলৰ পৰমাণুবোৰৰ আধুনিক চিহ্ন। সম্প্ৰতি IUPAC ইণ্টাৰনেশ্যনেল ইউনিয়ন অৱ পিয়ৰ এণ্ড এপ্লাইড কেমিষ্ট্ৰি অৰ্থাৎ আন্তৰ্জাতিক বিশুদ্ধ আৰু প্ৰায়োগিক ৰসায়ন সংস্থাই মৌলবোৰৰ নাম অনুমোদন কৰে। চিহ্নবোৰৰ ভালেমানতে মৌলবোৰৰ ইংৰাজী নামৰ প্ৰথম এটা বা দুটা আখৰ থাকে। এটা চিহ্নৰ প্ৰথম আখৰটো সদায় বৰফলা আখৰ আৰু দ্বিতীয় আখৰটো সৰু ফলাত লিখা হয়, যেনে হাইড্ৰজেন H, এলুমিনিয়াম Al, কোবাল্ট CO। কিছুমান চিহ্ন মৌলবোৰৰ লেটিন, জাৰ্মান আৰু গ্ৰীক নামৰ পৰা লোৱা হয়, যেনে লেটিনাম অৰ্থাৎ ফেৰাম বা আইৰণৰ চিহ্ন Fe, নেট্ৰিয়ামৰ পৰা ছ'ডিয়ামৰ চিহ্ন Na আৰু কেলিয়ামৰ পৰা পটাছিয়ামৰ চিহ্ন K লোৱা হৈছে। পাৰমাণৱিক ভৰ। এটা পাৰমাণৱিক ভৰৰ একক পাবলৈ কাৰ্বন-12 সমস্থানিকক পাৰমাণৱিক ভৰ নিৰ্ণয়ৰ বাবে প্ৰমাণ নিৰ্দেশক হিচাপে বাছি লোৱা হৈছিল। C12ৰ এটা পৰমাণুৰ ভৰৰ ঠিক 1/12 অংশৰ সমান ভৰেই এক পাৰমাণৱিক ভৰ একক। সকলো মৌলৰে আপেক্ষিক পাৰমাণৱিক ভৰসমূহ কাৰ্বন-12ৰ পৰমাণু এটাৰ লগত তুলনা কৰি নিৰ্ণয় কৰা হয়। কাৰ্বন-12ৰ এটা পৰমাণুৰ ভৰ 1/12 অংশৰ সৈতে তুলনা কৰি মৌলৰ পাৰমাণৱিক ভৰ নিৰ্ণয় কৰা হয়। এনেদৰে পোৱা মৌলৰ পৰমাণু এটাৰ গড় ভৰকে মৌলটোৰ আপেক্ষিক পাৰমাণৱিক ভৰ বোলা হয়। অধিকাংশ মৌলৰে পৰমাণুবোৰৰ স্বাধীনভাৱে থাকিব নোৱাৰে। পৰমাণুবোৰে অণু আৰু আয়ন গঠন কৰে। বহুসংখ্যক অণু আৰু আয়ন একেলগ হৈ পদাৰ্থ গঠন হয়, যাক আমি দেখোঁ, অনুভৱ বা স্পৰ্শ কৰিব পাৰোঁ। অণু, মলিকিউল।
মৌল বা যৌগ এটাৰ স্বাধীন স্বত্ব থকা যি ক্ষুদ্ৰতম কণাই মৌল বা যৌগটোৰ সকলোবোৰ ধৰ্ম প্ৰদৰ্শন কৰে তাকেই অণু বোলা হয়। একে বা বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰ একেলগ হৈ অণু গঠন কৰে। মৌলৰ অণু মলিকিউলছ অফ এলিমেণ্ট। মৌল এটাৰ অণুবোৰ একেধৰণৰ পৰমাণুৰে গঠিত। আৰ্গন Ar, হিলিয়াম He আদি মৌলবোৰৰ এটা মাত্ৰ পৰমাণুৰে গঠিত। অধাতুবোৰৰ ক্ষেত্ৰত অলপ বেলেগ, যেনে O2 অক্সিজেন। এটা অণু অক্সিজেনৰ দুটা পৰমাণুৰে গঠিত আৰু সেইবাবে ইয়াক এটা দ্বিপাৰমাণৱিক ডাইএটমিক অণু বোলা হয়। অক্সিজেন অৰ্থাৎ ডাইএটমিক অণু বা দ্বিপাৰমাণৱিক অণু। আনহাতে যেতিয়া অক্সিজেনৰ তিনিটা পৰমাণু একত্ৰিত হয় অজনৰ অণু পাওঁ, অৰ্থাৎ O3 অণু এটা যিমান সংখ্যক পৰমাণুৰে গঠিত হয় তাক অণুটোৰ পাৰমাণৱিকতা বা এটমিচিটি বোলা হয়। ধাতুসমূহ আৰু কাৰ্বনৰ দৰে আন কিছুমান মৌলৰ সৰল গঠন নাথাকে। ইয়াত বহু বেছি আৰু অনিৰ্দিষ্ট সংখ্যক পৰমাণু একেলগে যোজিত হৈ থাকে। যৌগৰ অণু মলিকিউলছ অফ কম্পাউণ্ড। বেলেগ বেলেগ মৌলৰ পৰমাণুৰ নিৰ্দিষ্ট অনুপাতত লগ হৈ যৌগৰ অণু গঠন কৰে। পানীত পৰমাণুবোৰৰ সংখ্যাৰ অনুপাত H:O, অৰ্থাৎ পানীৰ সংকেত হৈছে H2O আৰু ইয়াৰ পৰমাণুৰ অনুপাত হৈছে 2:1, অৰ্থাৎ হাইড্ৰজেনৰ দুটা অণু আৰু অক্সিজেনৰ এটা অণু লগ হৈ পানীৰ অণু গঠন হৈছে। আয়ন। হোৱাট ইজ এন আয়ন? ধাতু আৰু অধাতুৰে গঠিত যৌগবোৰত আধানযুক্ত কণা থাকে, এইবোৰক আয়ন বোলা হয়। আয়ন ঋণাত্মক বা ধনাত্মক হ'ব পাৰে। ঋণাত্মক আধানযুক্ত আয়নবোৰক এনায়ন বোলা হয় আৰু ধনাত্মক আধানযুক্ত আয়নবোৰক কেটায়ন বোলা হয়। উদাহৰণস্বৰূপে ছডিয়াম ক্লৰাইড NaCl ৰ ধনাত্মক আধানযুক্ত ছডিয়াম আয়ন Na+ পজিটিভ আৰু ঋণাত্মক আধানযুক্ত ক্লৰাইড Cl- বা নেগেটিভ আয়ন থাকে। আয়ন এটা মাত্ৰ আধানযুক্ত পৰমাণু বা একাধিক পৰমাণুৰ আধানযুক্ত গোট একোটাৰে গঠিত হ'ব পাৰে। একাধিক আধানযুক্ত গোট একোটাক বহু পাৰমাণৱিক আয়ন বা পলিএটমিক আয়ন বোলা হয়। ইয়াত এখন চাৰ্ট দেখুওৱা হৈছে, তাত কিছুমান আয়নৰ নাম আৰু চিহ্নসমূহ দেখুওৱা হৈছে। ছডিয়াম, পটাছিয়াম, চিলভাৰ আৰু কপাৰ। ইয়াত ব্ৰেকেটত দেখুওৱা হৈছে। কিছুমান মৌলই এটাতকৈ বেছি যোজ্যতা দেখুৱায়। বন্ধনীৰ ভিতৰত থকা ৰোমান সংখ্যাটোৱে সিহঁতৰ যোজ্যতা বুজাইছে, যেনে কপাৰৰ 1, আইৰণ 2, কপাৰ দুটা আছে। ফাৰ্ষ্ট যিটো ৰোড আমি 1 নম্বৰটোত দেখিছিলোঁ কপাৰ Cu+ পজিটিভ আৰু তাৰ 2 নম্বৰত দেখা হৈছে কপাৰ Cu2+, দুটা ধনাত্মক আধানযুক্ত আয়ন আছে, অৰ্থাৎ ইয়াত হৈছে কপাৰৰ যোজ্যতা 2। তেনেদৰে আয়নৰ যোজ্যতা আমি কিছু কিছু ক্ষেত্ৰত 2 আৰু কিছু কিছু ক্ষেত্ৰত 3 পাওঁ। আনহাতে কিছুমান বহু পাৰমাণৱিক আয়নৰ চিহ্ন দেখুওৱা হৈছে। এমনিয়াম NH4 পজিটিভ আয়ন, হাইড্ৰক্সাইড OH নেগেটিভ আয়ন, নাইট্ৰেট NO3 নেগেটিভ, হাইড্ৰজেন কাৰ্বনেট HCO3 নেগেটিভ আয়ন, কাৰ্বনেট CO3 2 নেগেটিভ আয়ন, দুটা আধান আছে, ঋণাত্মক আধান আছে। ছালফাইড SO3 2 নেগেটিভ আয়ন আৰু ছালফেট SO4 2 নেগেটিভ আয়ন, ফসফেট PO4 3 নেগেটিভ আয়ন। এইকেইটা হৈছে বহু পাৰমাণৱিক আয়নৰ চিহ্ন আৰু ৰাসায়নিক সংকেত। কেমিকেল ফৰ্মুলা। যৌগবোৰৰ ৰাসায়নিক সংকেত সহজে লিখিব পাৰি। ইয়াৰ বাবে আমি মৌলবোৰৰ চিহ্নসমূহ আৰু যোজন ক্ষমতা জনাৰ প্ৰয়োজন। মৌল এটাৰ যোজন শক্তিক তাৰ যোজ্যতা বোলা হয়। আয়নৰ ওপৰত যোজ্যতা বা আধানৰ সমতুল হৈ থাকিব লাগিব। ধাতু আৰু অধাতুৰে গঠিত যৌগ এটাত ধাতুটোৰ নাম বা চিহ্নটো প্ৰথমে লিখা হয়, যেনে কেলছিয়াম অক্সাইড CaO। ধাতুবোৰৰ বাওঁফালে লিখা
হয় আৰু অধাতুবোৰ সোঁফালে লিখা হয় যেনে ছ'ডিয়াম ক্লৰাইড NaCl কপাৰ অক্সাইড CuO আদি বহু পাৰমাণৱিক আয়নেৰে গঠিত যৌগ এটাৰ আয়নৰ অনুপাত সূচিত কৰোঁতে এনে আয়ন একোটাক বন্ধনীৰ ভিতৰত ভৰাই লোৱা হয় বহু পাৰমাণৱিক আয়নৰ বন্ধনীৰ প্ৰয়োজন নাই যেনে NaOH ছ'ডিয়াম হাইড্ৰক্সাইড ইয়াত বন্ধনীৰ প্ৰয়োজন নাই অৰ্থাৎ ইয়াত মাত্ৰ এটা আয়ন আছে NaOH এনে ধৰণৰ এটা আয়ন থকা বহু পাৰমাণৱিক আয়নত বন্ধনীৰ প্ৰয়োজন নাই সৰল যৌগৰ সংকেত ফৰ্মুলা অফ চিম্পল কম্পাউণ্ড দুটা ভিন্ন মৌলৰে গঠিত সৰল যৌগবোৰক দ্বিমৌলিক অৰ্থাৎ বাইনাৰী যৌগ বোলা হয় যৌগৰ ৰাসায়নিক সংকেত লিখোঁতে আমি উপাদান মৌলকেইটা আৰু সিহঁতৰ যোজ্যতাবোৰ প্ৰথমে লিখি লওঁ পাছত এটা পৰমাণুৰ যোজ্যতা আনটোৰ পৰমাণুত লিখি সংকেতটো লিখা হয় যেনে হাইড্ৰক্লৰিক এচিড বা হাইড্ৰজেন ক্লৰাইড HCl ইয়াত যদি আমি চিহ্নকেইটা প্ৰথমে লিখোঁ H আৰু Cl চিত্ৰত দেখুওৱা হৈছে আৰু যোজ্যতাকেইটা আমি তলত লিখোঁ 1 অৰ্থাৎ দুয়োটাই এটা এটা পৰমাণু আছে গতিকে HCl ইয়াত লিখাৰ আমাৰ কোনো অসুবিধা নাই হোৱা ঠিক তেনেদৰে হাইড্ৰজেন ছালফাইড HS আৰু আমি যদি চিহ্নকেইটা লিখি লওঁ H আৰু S আৰু যোজ্যতাকেইটা লিখোঁ হাইড্ৰজেনৰ যোজ্যতা 2 আৰু ছালফাৰৰ যোজ্যতা 1 আমি ছালফাৰৰ জেগাত 2 লিখিছোঁ তলত আৰু হাইড্ৰজেনৰ তলত 1 লিখিছোঁ আৰু সেইকেইটা আমি ক্ৰছ কৰি দিছোঁ গতিকে H2O ইয়াৰ সংকেত হৈছে ঠিক তেনেদৰে এলুমিনিয়াম অক্সাইড AlO Al আৰু O আমি চিহ্নকেইটা লিখি লৈছোঁ এলুমিনিয়ামৰ আধান হৈছে 3+ পজিটিভ আয়ন আৰু অক্সিজেনৰ 2 নেগেটিভ আয়ন এতিয়া আমি সংকেতটো লিখিম ক্ৰছ কৰাৰ পিছত Al2O3 ঠিক তেনেদৰে কেলছিয়াম অক্সাইড CaO ইয়াৰ সংকেতৰ আমি চিহ্নকেইটা লিখি লওঁ Ca আৰু O এতিয়া আমি আধানকেইটা তলত লিখিম কেলছিয়ামৰ তলত হ'ল 2 পজিটিভ আয়ন আৰু অক্সিজেনৰ তলত হ'ল অক্সাইডৰ তলত 2 নেগেটিভ আয়ন দুয়োটাই যিহেতু 2 +2 -2 গতিকে আমি ইয়াৰ ক্ষেত্ৰত CaO বুলিয়ে লিখিম সংকেতটো ঠিক তেনেদৰে আমি কাৰ্বন টেট্ৰাক্লৰাইডৰ সংকেত লিখিব পাৰোঁ CaCl4 মেগনেছিয়াম ক্লৰাইডৰ সংকেত লিখিব পাৰোঁ MgCl2 আৰু ছ'ডিয়াম নাইট্ৰেটৰ সংকেত NaNO3 ছ'ডিয়াম নাইট্ৰেটৰ সংকেত লিখিব পাৰোঁ কেলছিয়াম হাইড্ৰক্সাইড Ca ব্ৰেকেটৰ ভিতৰত OH2 অৰ্থাৎ দুটা বহুপাৰমাণৱিক আয়ন আছে গতিকে আমি ইয়াত লিখিব পাৰোঁ ইয়াক আমি লিখিবলৈ আমি যিটো আমাৰ বন্ধনী বা ব্ৰেকেট আমি ব্যৱহাৰ কৰিছোঁ বহু পাৰমাণৱিক আয়নৰ ক্ষেত্ৰত কথাষাৰ কৈছিলোঁ গতিকে আমি ইয়াত এইটো কাৰ্যক্ষেত্ৰত CaOH2 কেলছিয়াম হাইড্ৰক্সাইডত আমি ব্যৱহাৰ কৰিছোঁ যিহেতু দুটা ইয়াত আয়ন আছে আণৱিক ভৰ আৰু মলৰ ধাৰণা মলিকুলাৰ মাছ এণ্ড মল কনচেপ্ট আণৱিক ভৰ এটা পদাৰ্থৰ আণৱিক ভৰ পদাৰ্থটোৰ এটা অণুত থকা সকলোবোৰ পৰমাণুৰ পাৰমাণৱিক ভৰৰ যোগফলৰ সমান গতিকে ই পাৰমাণৱিক ভৰৰ একক ইউত প্ৰকাশ কৰা হয় আৰু এটা অণুৰ আপেক্ষিক ভৰ এই পাৰমাণৱিক ভৰৰ এককেই আমি আপেক্ষিক ভৰ হিচাপে প্ৰকাশ কৰোঁ যেনে পানী H2Oৰ আপেক্ষিক ভৰ হ'ল হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ 1U আৰু অক্সিজেনৰ পাৰমাণৱিক ভৰ 16U গতিকে দুটা হাইড্ৰজেনৰ পৰমাণু আৰু এটা অক্সিজেনৰ পৰমাণু থকা পানীৰ আণৱিক ভৰ হ'ল 2 × 1 অৰ্থাৎ দুটা হাইড্ৰজেনৰ অণু 2 × 1 প্লাছ এটা অক্সিজেনৰ অণু 1 × 16 ইজুকেল 18U এয়াই হৈছে পানীৰ আণৱিক বা আপেক্ষিক ভৰ আৰু যৌগ এটাৰ সংকেত গোট এটাত থকা পৰমাণুবোৰৰ পাৰমাণৱিক ভৰবোৰৰ যোগফলেই যৌগটোৰ সংকেতৰ গোট ভৰ আমি আণৱিক ভৰ যিদৰে গণনা কৰোঁ তেনেদৰেই সংকেত
গোট ভৰ গণনা কৰা হয় একমাত্ৰ পাৰ্থক্যটো হ'ল আমি সংকেত গোট শব্দটো সেইবোৰ যৌগৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰোঁ যিবোৰৰ উপাদান কণাবোৰ আয়ন যেনে সোডিয়াম ক্লৰাইডৰ সংকেতৰ গোট ইয়াৰ সংকেত গোট ভৰৰ গণনা কৰিবলৈ আমি হলে 1 × 23 সোডিয়ামৰ প্লাছ ক্লৰিনৰ 1 × 35.5 অৰ্থাৎ 18.5 ইউ ঠিক তেনেদৰে আমি যদি ক্যালসিয়াম ক্লৰাইডৰ সংকেতৰ গোট ভৰ গণনা কৰোঁ ক্যালসিয়ামৰ পাৰমাণৱিক ভৰ যোগ ক্লৰাইড 2 × Cl ক্লৰাইডৰ পাৰমাণৱিক ভৰ ক্যালসিয়ামৰ হৈছে 40 প্লাছ 2 × ক্লৰিনৰ হৈছে 35.5 ইকুৱেল 40 প্লাছ 71 আৰু টোটেল যিটো সংকেতৰ গোট ভৰ হ'ব 111 ইউ মলৰ ধাৰণা মল কনসেপ্ট উদাহৰণস্বৰূপে আমি পানীৰ গঠনৰ বাবে হাইড্ৰজেন আৰু অক্সিজেনৰ মাজত ঘটা বিক্ৰিয়াটো লৈছো হাইড্ৰজেনৰ আৰু অক্সিজেনৰ মাজত ঘটা বিক্ৰিয়াটো হৈছে 2H2O + O2 H2O এয়া হৈছে পানীৰ গঠন বিক্ৰিয়া ইয়াত হাইড্ৰজেনৰ দুটা অণু অক্সিজেনৰ এটা অণুৰ সৈতে লগ হৈ পানীৰ দুটা অণু গঠন হৈছে বা চাৰিটা হাইড্ৰজেনৰ অণু আৰু 32U অক্সিজেনৰ অণু মানে দুটা অক্সিজেন 32U এটাত আছে 16U আছে হিনিত অণুৰ সৈতে বিক্ৰিয়া হৈ বা লগ হৈ 36U অৰ্থাৎ 36 ইউনিট পানী গঠন হৈছে পানীৰ অণুটো 36 ইউনিট কে আমি পাইছো যোগফল কৰি যিকোনো পদাৰ্থৰ এক মোলৰ সংখ্যা হিচাপে সেই পাৰমাণৱিক বুজায় যাৰ ভৰ গ্ৰাম হিচাপত তাৰ পাৰমাণৱিক বা আণৱিক ভৰৰ সমান যিকোনো এটা পদাৰ্থৰ 1 মোলত থকা কণা হি পৰমাণু হওক অণু হওক বা আয়নৰ সংখ্যা স্থিৰ সদায় 6.022 × 10⁻23 টা আৰু এইটো এটা পৰীক্ষালব্ধ মান আৰু এই সংখ্যাক এভোগাড্ৰ ধ্ৰুৱক বা এভোগাড্ৰ নাম্বাৰ বুলি কোৱা হয় গতিকে 1 মোল যিকোনো বস্তুৰ 1 মোল = 6.022 × 10⁻23 টা হয় ঠিক তেনেকৈ আমি 1 ডজন বুলি ক'লে 12টা বা 1 গুজ বুলি ক'লে 144 টাক বুজো এটা পদাৰ্থৰ 1 মোল ভৰ গ্ৰামত তাৰ আপেক্ষিক পাৰমাণৱিক বা আণৱিক ভৰৰ সমান এটা মোলৰ পাৰমাণৱিক ভৰে আমাক পাৰমাণৱিক ভৰৰ একক ইউত এই মৌলটোৰ এটা পৰমাণুৰ ভৰৰ মান দিয়ে সেই মৌলটোৰ 1 মোল পৰমাণুৰ ভৰ অৰ্থাৎ মোলাৰ ভৰ পাবলৈ আমি একোটা সাংখ্যিক মানকে ল'ব লাগিব কিন্তু এককটো ইউৰ পৰা জি গ্ৰামলৈ হলাব লাগিব পৰমাণুৰ মোলাৰ ভৰ গ্ৰাম পাৰমাণৱিক ভৰ হিচাপে জনা যায় উদাহৰণ হিচাপে হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ হ'ল 1 ইউ হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ আমি পাইছো 1 ইউ সেইবাবে হাইড্ৰজেনৰ গ্ৰাম পাৰমাণৱিক ভৰ হ'ব 1 গ্ৰাম 1 ইউ হাইড্ৰজেনৰ এটা মাত্ৰ পৰমাণু থাকে 1 গ্ৰাম হাইড্ৰজেনত 1 মোল পৰমাণু থাকে অৰ্থাৎ 6.022 × 10⁻23 টা হাইড্ৰজেনৰ পৰমাণু থাকে ঠিক একেদৰে 16 ইউ অক্সিজেনত এটা মাত্ৰ অক্সিজেনৰ পৰমাণু থাকে 16 গ্ৰাম অক্সিজেনত 1 মোল পৰমাণু থাকে অৰ্থাৎ 6.022 × 10⁻23 টা অক্সিজেনৰ পৰমাণু থাকে অণু এটা গ্ৰাম আণৱিক ভৰ বা মোলাৰ ভৰ সাংখ্যিকভাৱে আণৱিক ভৰৰ সমান এককটো মাত্ৰ ইউৰ পৰা আমি জি লৈ গ্ৰামলৈ সলনি কৰিব লাগিব বা সলনি কৰা হয় পানীৰ আণৱিক ভৰ 18 ইউ অৰ্থাৎ 18 ইউ পানীত মাত্ৰ এটা পানীৰ অণু থাকে 18 গ্ৰাম পানীৰ 1 মোল পানীৰ অণু অৰ্থাৎ 6.022 × 10⁻23 টা পানীৰ অণু থাকে 1 মোল = 6.022 × 10⁻23 টা অৰ্থাৎ গ্ৰাম আপেক্ষিক ভৰ গতিকে মোল হ'ল ৰাসায়নিক বিজ্ঞানীৰ গাণনিক একক মোল শব্দটো 1896 ৰ আগে পাছে উইলিয়াম হেম অষ্টৱাৰ্ডে অৱতাৰণা কৰিছিল ইয়াক দম বা দল বা থোপ বুজোৱা লেটিন শব্দ মোলছৰ পৰা লোৱা হৈছে
পদাৰ্থ এটাক পৰমাণু বা অণুৰ একোটা থোপ হিচাপে বিবেচনা কৰিব পাৰি। নমুনা এটাত থকা অণু পৰমাণুৰ বৃহৎ সংখ্যক প্ৰকাশ কৰা এক সৰল পন্থা হিচাপে 1967ত মল এককটো গ্ৰহণ কৰা হৈছিল। এক মল পদাৰ্থৰ ভৰক তাৰ মলাৰ ভৰ বোলা হয়।